ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা এই পাঠটোৰ অনুশীলনীসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ অনুশীলনীটো দিয়া আছে, চমু উত্তৰ লিখা। ক, গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সাপেক্ষে দুটা যুক্তি আগবঢ়োৱা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছে। 1, গ্ৰাহক সজাগ আৰু সচেতন নহ'লে আৰ্থিকভাৱে লোকচান হ'ব পাৰে। 2, বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পাৰে। হয়তো দিয়া আছিল, গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। গ্ৰাহকক শোষণ কৰাৰ কেইটামান কৌশলৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1, বস্তুৰ ওজন সঠিকভাৱে নকৰা। 2, ভেজাল বস্তু বিক্ৰী কৰা। 3, সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা। 4, প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা। 5, মানসূচক চিহ্নসমূহ নকল কৰা। তোমালোকৰ গ প্ৰশ্নটো দিয়া আছিল, গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। গ্ৰাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। বস্তু ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে ল'বলগীয়া সাৱধানতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। বস্তু ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা। দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা। পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP লক্ষ্য কৰা আদি। তোমালোকৰ ঘৰ প্ৰশ্নটো দিয়া আছিল, গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। গ্ৰাহকে প্ৰতাৰিত আৰু শোষিত নোহোৱাকৈ উচিত মূল্যত বিচৰা মতে পাব লগা বস্তু আৰু সা সুবিধা পোৱাটোৱেই গ্ৰাহকৰ অধিকাৰ। তলত এনেধৰণৰ কেইটামান অধিকাৰৰ বিষয়ে আলোচনা কৰা হ'ল। যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা। গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা। প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা। প্ৰতাৰণা আৰু বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা আদি। চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। সেইবোৰৰ ভিতৰত গ্ৰাহকক অধিকাৰৰ মান্যতা প্ৰদান, গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ আয়োগ, গ্ৰাহক সুৰক্ষা পৰিষদ আদি উল্লেখযোগ্য। এবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ অনুশীলনীটোলৈ, চমু টোকা লিখা। তো প্ৰথমটো আমি লিখিম গ্ৰাহক সুৰক্ষা আইন। তো ইয়াৰ বিষয়ে আমি চমুকৈ লিখিম। 2019 চনৰ আগষ্ট মাহৰ 9 তাৰিখৰ পৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন প্ৰৱৰ্তিত হয়। পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন 1986ৰ সলনি বৰ্তমান এই আইনৰ অধীনত গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো চোৱাচিতা কৰা হয়। এই আইনে গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে। হয়তো দিয়া আছিল, গ্ৰাহক সজাগতা। গ্ৰাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সজাগতা অৱলম্বন কৰিব লাগে। 1, বস্তু ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা। 2, যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচাৰ। 3, দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ
পৰা গেৰেণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা। 4 পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP লক্ষ্য কৰা আদি। গটো দিয়া আছিল গ্ৰাহক প্ৰতাৰণা। তো ইয়াৰ বিষয়ে আমি চমুকৈ লিখিব লাগে। তো তোমালোকে লিখিবা বিক্ৰেতাসকলে গ্ৰাহকসকলক প্ৰতাৰণা কৰিবলৈ বহু ধৰণৰ কৌশল অৱলম্বন কৰে। উদাহৰণস্বৰূপে 1 বস্তুৰ ওজন সঠিকভাৱে নকৰা, 2 ভেজাল বস্তু বিক্ৰী কৰা, 3 ক্ৰয় কৰা বস্তুৰ ৰচিদ নিদিয়া, 5 মানসূচক চিহ্নসমূহ নকল কৰা ইত্যাদি। ঘটো দিয়া আছিল গ্ৰাহকৰ অধিকাৰ। গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ যেনে 1 যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা। 2 গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা। 3 প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা। 4 প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা আদি। ঙটো দিয়া আছিল গ্ৰাহক আদালত। ইয়াৰ বিষয়ে আমি চমুকৈ লিখিব লাগে। এইবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ অনুশীলনীটোলৈ। ইয়াত দিয়া আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ইয়াত ক, খ, গ, ঘ, ঙ, প্ৰথম চ এইকেইটা শুদ্ধ অশুদ্ধ আমি নিৰ্ণয় কৰিব লাগে। মই ইয়াত শুদ্ধ হ'ব নে অশুদ্ধ হ'ব ইপিনে লিখিয়ে দিছোঁ। যেনে মই প্ৰথমটো পঢ়ি দিছোঁ, গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এইটো হ'ব কি অশুদ্ধ। তোমালোকে উত্তৰ দি অশুদ্ধ লিখিবা মানে। ঠিক তেনেদৰে খটো হ'ব শুদ্ধ, গটো হ'ব শুদ্ধ, ঘটো অশুদ্ধ, ঙটো অশুদ্ধ আৰু প্ৰথম চটো শুদ্ধ হ'ব। তাৰপিছত তোমালোকৰ এই 4 নম্বৰ অনুশীলনীত এটা প্ৰকল্প দিয়া আছে। তো এইটো তোমালোকে পঢ়ি পেলাই নিজে কৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনীসমূহ ইয়ালৈকে আছিল। তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য পাঠবোৰৰ অনুশীলনীসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।